আজিও অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি। ৰাজ্যৰ 22খন জিলাৰ 4 লাখতকৈও অধিক লোক বানৰ কবলত। অসমৰ ভিন্ন প্ৰান্তত হৈ থকা নেৰানেপেৰা বৰষুণে সাধাৰণ মানুহৰ জীৱন যাত্ৰাত ব্যাঘাত জন্মাইছে। বৰ্তমানো বিপদ সীমাৰ ওপৰে বৈ আছে কপিলি, কথাখাল, বৰাক আদিৰ নৈ পানী। হাহাকাৰ হৈছে বানপীড়িত লোকৰ মাজত। ৰাজ্যত বানে ধাৰণ কৰিছে জটিল ৰূপ। 20 জুনত DRIMS-এ জাৰি কৰা তথ্য অনুসৰি অসমত বানৰ কবলত 22খন জিলাৰ 4 লাখতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ বিপৰীতে মৃত্যুক সাৱটি লৈছে প্ৰায় 26 জন লোকে। বানাক্ৰান্তৰ জিলাসমূহ ক্ৰমে তামুলপুৰ, বৰপেটা, কৰিমগঞ্জ, ওদালগুৰি, কামৰূপ, লখিমপুৰ, কোকৰাঝাৰ, কামৰূপ মেট্ৰৰ, হোজাই, দক্ষিণ শালমৰা, কাছাৰ, নলবাৰী, দৰং, গোৱালপাৰা, বঙাইগাঁও, বাক্সা, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, হাইলাকান্দি, বজালী আৰু কাৰ্বি আংলং। এই জিলাকেইখনৰ মুঠ 4,09,355 জন লোক বানৰ কবলত পৰিছে। বিগত কেইবাদিনো ধৰি অসমৰ বিভিন্ন প্ৰান্তত হৈ থকা নেৰানেপেৰা বৰষুণে সাধাৰণ মানুহৰ জীৱনত ব্যাঘাত জন্মাইছে। বিপদ সীমাৰ ওপৰে বৈ আছে নৈ উপনৈসমূহ, যাৰ ফলত ৰাজ্যৰ প্ৰায় 1311খন গাঁও পানীৰ তলত আছে। সুৰক্ষিত স্থান বিচাৰি ঢাপলি মেলিছে আশ্ৰয় শিবিৰলৈ। আন কোনেও আশ্ৰয় লৈছে পথৰ কাষত। শেহতীয়া তথ্য অনুসৰি প্ৰায় 1.2 লাখতকৈও অধিক লোক আছে আশ্ৰয় শিবিৰত। ৰাজ্যৰ 35খন জিলাৰ আধাতকৈও বেছি সংখ্যক জিলাই এতিয়া বানৰ কবলত। খবৰ অনুসৰি বানত আক্ৰান্ত লোকসকলৰ মাজত সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে বিভাগীয় কৰ্তৃপক্ষই। তাৰ মাজতে অৱশ্যে একাংশৰ বানাক্ৰান্তই অভিযোগ কৰিছে তেওঁলোকে লাভ কৰা নাই এই পৰ্যন্ত কোনো সুবিধা। আনকি কোনো জনপ্ৰতিনিধিও খবৰ লোৱা নাই তেওঁলোকৰ। ভয়ংকৰ বানৰ কবলত পশুধন, ঘৰবাৰী তথা কৃষিভূমিলৈকে সকলো নষ্ট হৈছে বানত। অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটীতো বানে লৈছে জটিল ৰূপ। কেইবাটাও অঞ্চলত ভূমিস্খলনৰ প্ৰভাৱিত হোৱাৰ এলেকাৰ হিচাপে চিহ্নিত কৰিছে। এই ঠাইসমূহৰ ভিতৰত আছে চানমাৰী, শিলপুখুৰী, নৱগ্ৰহ, নুনমাটি, কামাখ্যা, কাহিলীপাৰা, খানাপাৰা, খাৰুঘুলি, বন্দা আদি। ভূমিস্খলনৰ প্ৰভাৱিত এলেকাৰ পৰা মানুহক দূৰত থকাৰ আহ্বান জনাইছে প্ৰশাসনে। ইতিমধ্যে প্ৰশাসনে জাৰি কৰিছে হেল্পলাইন নম্বৰ। ভূমিস্খলন সম্পৰ্কীয় যিকোনো ঘটনাৰ বাবে কামৰূপ মেট্ৰৰ দুৰ্যোগ প্ৰশমন বিভাগে 1077-19365429 নম্বৰ মুকলি কৰি দিছে। নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ এনি।